সকলোকে বহাগ বিহুৰ শুভেচ্ছা জনাই আজিৰ মিনি ব্লগটো আৰম্ভ কৰিছোঁ দেই। আৰু এইপিনে পেকিং কৰি আছোঁ আমি। যিহেতু আজিকালি আমি দুজন ৰুমত থাকোঁ, বহুতে হয়তো গম পায় আৰু বহুতে হয়তো গম নাপায়। গতিকে বিহু বুলি ঘৰখনলৈ বুলি যাবলৈ লৈছোঁ। ৰুমলৈ অহা দিনা সকলো কাপোৰ কানি ইয়ালৈ লৈ অহা হ'ল, গতিকে তাত একোৱেই নাই। সেইকাৰণে পেকিং কৰি আছোঁ আমি দুইজনে মিলি। আৰু এইফালে এতিয়া যিহেতু নতুন গাঁওখনত মোৰ এইবাৰ প্ৰথম বহাগ বিহু, গতিকে হুঁচৰি আহিব ৰাতি। সেইবাবে গামোচা, চেলেং চাদৰ, ৰুমাল তেনেকৈ লৈ লৈছোঁ বাচি পেলাই, যিহেতু মোৰ ওচৰত আছিলে। আৰু এইপিনে দেখিছেনে আমাৰ স্কুটিখন গোটেই কাপোৰৰ বেগেৰে ভৰ্তি। তেতিয়াহ'লে দেৰি নকৰি বলক গৈ থাকোঁ। কিন্তু বতৰ এয়া বৰষুণ আহোঁ আহোঁ কৰি আছে। তথাপি বৰষুণ নোহোৱাৰ আগতে ঘৰত পাই গ'লোহি ধুনীয়াকৈ। আৰু এইপিনে ৰুম অৱস্থা নাইকিয়া হৈছে। ইয়াৰ পৰা যিহেতু বস্তুবোৰ লৈ গৈছিলে, বহুত বস্তু নাই ইয়াত। এতিয়া যিহেতু পালোহিয়ে, ৰুমটো অলপ চাফ চিকুণ কৰি লওঁ। নমস্কাৰ, আকৌ আহিলোঁ। আজি গৰু বিহু দিনা নতুন গাঁওখনত প্ৰথমবাৰ পাইছোঁ, গতিকে ভাল লাগিছে। এনেকৈ নিয়মবিলাক কৰা হৈছে। ব'লক অকণমান আমাৰ গাঁৱৰ গৰু বিহুৰ দিনা কেনেকৈ কি হয় চাওঁ। এইপিনে আকৌ এবাৰ মিক্সিতে জেতুকা খুন্দাত লাগিলে। বিহু বুলি বাপেকে ময়ো কণী যুঁজ খেলিলোঁ নহয়, জিকিলোঁ পিছে। ভাইটিৰ লগত আকৌ মানুহজন জিকিলে। নমস্কাৰ গাইজ, মই এইবাৰ বিহুত ওলাইছোঁ। এয়া হৈছে আমাৰ চোতালত প্ৰথম যোৰা বিহু। গাঁৱৰে হয় বাৰু। এতিয়া আমাৰ শৰাই দিবলৈও হ'ল, শৰাই দিলোঁ ধুনীয়াকৈ। আজি আকৌ আপোনালোকৰ চেনি নিদিবাই মোক পাত্তাই দিয়া নাই নহয়। খুব বিহু মৰাত লাগিছে। পিছে বিহু বুলি নতুন কমেডি দিলোঁ, চাব দেই।